Yamal, Yamal. Messi, 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 Messi. সমগ্ৰ বিশ্বতে আজি ফুটবলৰ জ্বৰ তাৰ সমান্তৰালভাৱে অসমতো আজি যিহেতু ফিফা ফুটবল ফাইনেল খেল অনুষ্ঠিত হ'ব তাক লৈ খেলখনৰ সময় যিমানে চমু চাপি আহিছে সিমানে খেলুৱৈসকলৰ লগতে খেলুৱৈ প্ৰেমী ৰাইজৰ মাজত যথেষ্ট উৎকণ্ঠা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত মই খুমটাইত উপস্থিত আছোঁ। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ইতিমধ্যে খুমটাইত এক খেলৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যেৰে খুমটাই সমষ্টিৰ বিভিন্ন প্ৰান্তৰ বহু খেলুৱৈ প্ৰতিভাৱান খেলুৱৈ মহিলা ফুটবল দল এনেধৰণে গঠন কৰিছে। এই মুহূৰ্তত এই খেলখনক যিহেতু ফিফা আজি চূড়ান্ত খেল এই খেলখনক লৈ যথেষ্ট উৎকণ্ঠা বৃদ্ধি পাইছে। মই তাৰ সমান্তৰালভাৱে আমি পৰিৱেশটি দেখুৱাইছোঁ, আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত খুমটাই বিধায়ক গৰাকী আমাৰ লগত আছে। আজি যিহেতু দাদা ফিফা ফুটবল চূড়ান্ত খেল, আজি কি আশা? খেলখন যিমানে চমু চাপি আহিছে সিমানে উৎকণ্ঠা বৃদ্ধি পাইছে। আমাৰ দেখিছোঁ যে প্ৰত্যেকজন মানুহ প্ৰত্যেকজন ল'ৰা ছোৱালী এই খেলক লৈ ব্যস্ত আছে, যে খেল হ'ব মানে সেইটো লৈ পেলাই সকলোৱে ক'ৰবাত যদি দোকানত গৈছে দেখিব এই ফুটবলৰ খেল, ক'ৰবাত বহি থকা মানুহক দেখিলোঁ ফুটবল খেল, ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে খেলিব। আজি স্পেইন আৰু আৰ্জেণ্টিনাৰ খেল আছে। সকলোৱে আৰ্জেণ্টিনাৰ ছাপোৰ্টাৰ ইয়াত, কিন্তু মই স্পেইনৰ ছাপোৰ্টাৰ। এনেই স্পেইনক ভাল লাগিল কিবা এটা, আৰু তেওঁলোকৰ যিটো উঠি অহা প্লেয়াৰ আছে, সৰু প্লেয়াৰ এটা 19 ইয়াৰ্ছ য়ামাল নে কি নামটো, এই তাক খেলটো খুব ভাল লাগিছিলে। যোৱা সময়ছোৱাতো আপুনি ৰাইজৰ লগত একেলগে খেল চাইছিলে, আজি চূড়ান্ত খেলখনো একেলগে চাব? আমি একেলগে চাম। আজি মোৰ লগত বহুত ফুটবল প্লেয়াৰ আছে, মহিলা ফুটবল প্লেয়াৰ, আৰু বন্ধু বান্ধৱ আহিব, একেলগে চাম। আৰু মেছিৰ দুভৰি যাদু হ'বনে? মেছিৰ দুভৰি যাদু চাম, অন্যফালে স্পেইনৰ যিটো যাদু চাম। যথেষ্ট উৎকণ্ঠা খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। ইতিমধ্যে আমি কৈছোঁৱেই যে খুমটাইত ইতিমধ্যে খেলৰ পৰিৱেশ গঢ়ি তুলিছে। মই এগৰাকী ক্ৰীড়া সংগঠক, লগতে এগৰাকী খেলুৱৈ আছে। দাদা কি ক'ব, যিহেতু খেলখন চমু চাপি আহিছে, উৎকণ্ঠা বৃদ্ধি পাইছে, দুটা দল আজি আকৰ্ষণীয় দুটা দলৰ মাজত অনুষ্ঠিত হ'ব, কি আশা? আমিতো আৰ্জেণ্টিনাকে ছাপোৰ্ট কৰিছোঁ। পুৰণা মেছিক চবেই ভাল পাওঁ, আমি পুৰণা খেলুৱৈ, মেছিকে ভাল পাওঁ। গতিকে মেছিয়ে যিকেইটা গেম দেখাই থৈ গ'ল আগতে, প্ৰত্যেকটো গেমতে আৰ্জেণ্টিনা হাৰি থাকে। লাষ্ট 10 মিনিটৰ ভিতৰত কি এটা যাদু আছে, মেছিয়ে গৈ পেলাই খেলখন জিকাই দিয়ে। গতিকে মেছিৰ প্ৰতি চবৰে আকৰ্ষণ এটা আছে, গতিকে আমি মেছিক অলপ ছাপোৰ্ট কৰিছোঁ। আৰু তাতে যথেষ্ট ভাল খেলিছে, স্পেইনো যথেষ্ট ভাল। স্পেইনে মানে মেছিক আগৰ পৰা পোৱা যে লাষ্ট খেল খেলিব, গতিকে তেখেতৰ ইয়াৰ পিছতে ৰিটায়াৰো হ'ব পাৰে চাগে। গতিকে সেইটো কাৰণে আমি তেওঁক অকণমান ছাপোৰ্ট কৰিছোঁ। অধিক উৎকণ্ঠাৰে বাচ্ছাই আছে। নিশ্চয়কৈ আৰু এগৰাকী খেলুৱৈ আছে, কি ক'ব? আজি খেলৰ কাৰণে আমিও খুব আগ্ৰহী, যিহেতু মই এইবাৰ ৱৰ্ল্ড কাপৰ এখন খেল মিছ কৰা নাই। আৰু মোৰ অৱশ্যে দুটা ফেভাৰিট টিম, কিন্তু মই একচুৱেলি স্পেইনকহে ছাপোৰ্ট কৰিছোঁ, যিহেতু লামিন ইয়ামাল মোৰ ফেভাৰিট ল'ৰাই, নতুনকৈ উঠি অহা প্ৰজন্ম, 19 ইয়াৰ্ছ হৈছে, খুব ভাল। তেখেতলোকে লাষ্ট 2010 চনত এবাৰ বিশ্বকাপ জয় কৰিছে, তাৰপিছত ফাইনেল পোৱা নাই। এই 2010 চনৰ পিছত এইবাৰ ফাইনেল পাইছে। মই ভাবোঁ যে স্পেইন এইবাৰ চেম্পিয়ন হোৱাটো নিশ্চিত, আৰু 100% জিকিব ভাবে। যিটো খেল শৈলী তেওঁলোকৰ খুব সুন্দৰভাৱে খেলা এটা যিটো মানে আৰ্টটো খুব ভাল সিহঁতৰ, সেইকাৰণে আমি স্পেইন জিকিব ভাবিছোঁ। লগতে আৰ্জেণ্টিনাও ভাল টিম, মাৰ্টিনেজ খুব ভাল খেলি আছে, আৰু মেছি ক'বই নালাগে। মেছি খেলো চাম, যিহেতু মেছি এবাৰ ৱৰ্ল্ড কাপ লাষ্ট, তেখেতক খুব সুন্দৰভাৱে বিদায় দিবলৈ আমাৰ মন যায়। কিন্তু ক'লো 100% স্পেইন জিকিব বুলি মই দৃঢ় বিশ্বাসী। নিশ্চিতভাৱে খুমা এগৰাকী খেলুৱৈ চলাইছিলোঁ। কি হ'ব এবাৰ, আজি যিহেতু চূড়ান্ত খেল চোৱা হ'ব নে? হ'ব। কাক ছাপোৰ্ট কৰিব? আৰ্জেণ্টিনা। আৰ্জেণ্টিনা। কিয়? ভাল লাগে খেলটো চাই। আৰ্জেণ্টিনা। কোন জিকিব? আৰ্জেণ্টিনা। আৰ্জেণ্টিনা। Either maximum Argentina here, so we are also looking forward. The match is going to be very tough, but we are expecting even this time Messi ka magic. So last minute ka jadoo wo karte rehta hai. So Argentina, hopefully even Argentina this time trophy World Cup lift karega bolkar चलेगी क्या मेसी का magic चलेगा आज भी. Yes. নিশ্চিতভাৱে। আৰু এই মুহূৰ্তত আমি খুমটাই পৰিৱেশ দেখুৱালোঁ। আজি যিহেতু অধিক উৎকণ্ঠা, যিহেতু দুইটা দলৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব, আৰু এনেধৰণে খেলখনৰ সময় যিমানে চমু চাপি আহিছে সিমানে এনেধৰণে উৎকণ্ঠা বৃদ্ধি পাইছে খেলুৱৈসকলৰ লগতে খেলুৱৈৰ যিসকল খেলুৱৈ প্ৰেমীৰ মাজত এনেধৰণৰ উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।